ছাত্ৰ-ছাত্ৰীসকল, মই উপাসনা ভূঞাই তোমালোকক কক্সালৈ স্বাগতম জনাইছো। আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ অষ্টমটি অধ্যায় গতিৰ তৃতীয়টি অংশ আলোচনা কৰিবলৈ লৈছো। আজি আমি এই অংশটিত বেগৰ বিষয়ে আলোচনা কৰিম আৰু বেগৰ ধাৰণাটো বুজিবলৈ চেষ্টা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইয়াৰ আগৰ অংশত দ্ৰুতিৰ বিষয়ে শিকিছা। এতিয়া দ্ৰুতি আৰু বেগ এই দুইটা বস্তু কিন্তু বা এই দুইটা ধাৰণা প্ৰায় একে, কিন্তু একেই নহয়ও। এতিয়া তাৰ বিষয়ে কেনেকেনো প্ৰায় একে বা ইয়াৰ মাজত পাৰ্থক্যনো কি আছে সেইখিনি জানিবলৈ হলে প্ৰথমতে আমি আমাৰ এই বেগৰ ধাৰণাটো ল'ব লাগিব। এতিয়া বেগ বুলি ক'লেনো আমি কি বুজো বা ইয়াত আমি বৈজ্ঞানিকভাৱে আমি বিজ্ঞানত কেনেকেনো বেগক আমি এতিয়া কেনেকে বেগৰ ধাৰণাটো পাম তাকে আমি আলোচনা কৰিবলৈ লৈছো। ইয়াত দিয়া হৈছে যে গতিশীল বস্তু এটাৰ নিৰ্দিষ্ট দিশৰ দ্ৰুতিকে ইয়াৰ বেগ বোলে। অৰ্থাৎ এতিয়া ইতিমধ্যে তোমালোকক জনাইছো যে বেগ বুলি কোৱাৰ লগে লগে দ্ৰুতিৰ কথাটো কিন্তু আহি পৰিব। অৰ্থাৎ বেগ জানিবলৈ হলে আমি দ্ৰুতিও জানিব লাগিব আৰু দুইটাৰ মাজত পাৰ্থক্য আছে আৰু সাদৃশ্যও আছে। চোৱাচোন, গতিশীল বস্তু এটাৰ এতিয়া দিশৰ কথা আহিলে নিৰ্দিষ্ট দিশৰ দ্ৰুতিকে আচলতে বেগ বোলে। কিন্তু আমি দ্ৰুতি যেতিয়া আমি পঢ়ি আছিলো বা দ্ৰুতিৰ অংশটোত আমি ইতিমধ্যে গম পাইছো যে দ্ৰুতিৰ ক্ষেত্ৰত কিন্তু এই দিশৰ উল্লেখটো নাছিলে। আকৌ লগতে ইয়াক এনেধৰণে কোৱা হৈছে, ইয়াক সৰণৰ পৰিৱৰ্তনৰ হাৰ হিচাপেও ধৰিব পাৰি। ইয়াক অৰ্থাৎ বেগক যেতিয়া সৰণ পৰিৱৰ্তন হয় সময়ৰ লগত, তাকে আকৌ আমি সৰলভাৱে বেগ বুলি ক'ব পাৰো। ইয়াত চোৱা, ইয়াত দিয়া আছে গাণিতিকভাৱে আমি কেনেধৰণে লিখিম। আমি বেগ সমান সৰণক কি কৰিছো, সময়েৰে হৰণ কৰিছো। অৰ্থাৎ v = s/t। এই একেটা গাণিতিক ৰূপ আমি কিন্তু দ্ৰুতিৰ ক্ষেত্ৰতো পাইছিলো বা তোমালোকে দেখিবলৈ পাইছিলা। এতিয়া ছাত্ৰ-ছাত্ৰীসকল, ইয়াত আন দুটা কথা দিয়া হৈছে। এতিয়া আমাৰ বেগৰ এচা এককটো দিয়া হৈছে। বেগৰ এচা এককো ঠিক দ্ৰুতিৰ দৰে মিটাৰ প্ৰতি ছেকেণ্ড। ইয়াত দিছে বেগৰ এচা একক কি হৈছে মিটাৰ প্ৰতি ছেকেণ্ড। আৰু এতিয়া বেগ এটা ভেক্টৰ পৰিমাণ। আমি স্কেলাৰ আৰু ভেক্টৰ পৰিমাণৰ বিষয়ে বা স্কেলাৰ আৰু ভেক্টৰ ৰাশি বিষয়ে ইয়াৰ আগৰ অংশবিলাক আমি আলোচনা কৰিছিলো। আমি তাত পাইছিলো যে দ্ৰুতি এক কিন্তু স্কেলাৰ ৰাশি, আনহাতে এতিয়া বেগ আমি পাইছো বেগ ভেক্টৰ ৰাশি। কাৰণ আমি ইতিমধ্যে এতিয়া গম পালো যে বেগক আমি সম্পূৰ্ণৰূপে বুজাবলৈ হলে মানৰ লগত দিশো আহি পৰিব, দিশৰ কথাটো উল্লেখ কৰা আছে। ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকল, ইয়াত আমি বেগৰ প্ৰকাৰৰ বিষয়ে আলোচনা কৰিম। এতিয়া বেগৰ প্ৰকাৰৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে এতিয়া দুটা ধৰণৰ বেগ প্ৰথমতে আমি আলোচনা কৰি ল'ম। সেয়া হৈছে, প্ৰথমটো হৈছে সুষম বেগ। সুষম বেগনো কি? যদি বস্তুৱে নিৰ্দিষ্ট এটা বস্তুৱে কি কৰে, নিৰ্দিষ্ট দিশত সময়ৰ সমান ব্যৱধানত সমান দূৰত্ব অতিক্ৰম কৰে। গতিকে সমান সময়ত সমান দূৰত্ব যদি অতিক্ৰম কৰে, তেনেহলে ই সুষম বেগেৰে চলাচল কৰিছে বুলি আমি ক'ব পাৰো। গতিকে এইটোকে আমি সুষম বেগ বুলি কম। আনহাতে এতিয়া আমি বিষম বেগৰ কথা জানিব লাগিব। এতিয়া বিষম বেগটো কাক বোলে? যেতিয়া বস্তু এটাই এক নিৰ্দিষ্ট দিশত সময়ৰ সমান ব্যৱধানত সমান দূৰত্ব অতিক্ৰম নকৰে বুলি কৈছে, তেতিয়া কি হব? সেই সময়তে আমাৰ কি হব? তেতিয়া ইয়াক বিষম বেগ বুলি কোৱা হব। অৰ্থাৎ সুষম বেগ আৰু বিষম বেগৰ মাজত পাৰ্থক্যটো তোমালোকে গম পালা, আৰু সুষম বেগ আৰু বিষম বেগ কাক কয় সেয়াও তোমালোকে বুজিব পাৰিলা। এতিয়া ছাত্ৰ-ছাত্ৰীসকল, ইয়াত গড় বেগৰ কথাটো আহিছে। গড় বেগনো কি বা আমি তাক কেনেকৈ নিৰ্ধাৰণ কৰো? বস্তু এটাৰ বেগ সুষমভাৱে পৰিৱৰ্তন হলে ইয়াৰ গড় বেগ হব এক প্ৰদত্ত সময়ত, অৰ্থাৎ এক নিৰ্দিষ্ট সময়ত প্ৰাৰম্ভিক বেগ আৰু অন্তিম বেগৰ কি হব যে পাটীগণিতীয় গড় মান। অৰ্থাৎ যিটো আমি গাণিতিকভাৱে যি গড় মান লওঁ, প্ৰাৰম্ভিক বেগ আৰু অন্তিম বেগৰ আমি গড়টোৱে হব আমাৰ গড় বেগ। অৰ্থাৎ আমি কেনেধৰণে লিখিব পাৰো যে প্ৰাৰম্ভিক বেগ আৰু অন্তিম বেগক যিটো যোগফল পাম, সেই যোগফলটোক আমি 2ৰে হৰণ কৰি দিছো। ইয়াত দিয়া হৈছে যে প্ৰাৰম্ভিক বেগক যদি u বুলি ধৰা হৈছে, প্ৰাৰম্ভিক বেগক আমি u ধৰিছো আৰু অন্তিম বেগক আমি v ধৰিছো। সেই ক্ষেত্ৰত v এভাৰেজ অৰ্থাৎ গড় বেগ, v এভাৰেজ মানে গড় বেগ কি হব? u + v/2। এইটো তোমালোকে এটা মনত ৰাখিবলগীয়া কথা। এইটো তোমালোকে এতিয়া পালা গড় বেগ আমি কেনেকৈ নিৰ্ধাৰণ কৰিম।
এতিয়া ছাত্ৰ ছাত্ৰীসকল আন এবিধ বেগৰ কথা ইয়াত আমাক দিছে, সেয়া হৈছে তাৎক্ষণিক বেগ। অৰ্থাৎ এটা ক্ষণতনো বস্তু এটাৰ বা পদাৰ্থ এটাৰ চলাচল কৰা পদাৰ্থ এটাৰ বেগ কি, এয়াও তোমালোকে জানি থোৱা যে এক নিৰ্দিষ্ট সময়ত বস্তু এটাৰ বেগক তাৎক্ষণিক বেগ বুলি কোৱা হয়। আৰু এই তাৎক্ষণিক বেগ বুজাবলৈ হলে আমাৰ এইটো ফৰ্মুলা তোমালোকে ইয়াৰ বিষয়ে আমি বিতংভাৱে আলোচনা নকৰো, ইয়াত দি থোৱা হৈছে তাৎক্ষণিক বেগ লিমিট ডেল্টা টি টেন্স টু 0 ডেল্টা এছ বাই ডেল্টা টি বা ds বাই dt। এইটো ইয়াৰ ফৰ্মুলা এটা তোমালোকক দিবলৈ ইয়াতে চেষ্টা কৰা হৈছে, কেনেধৰণেনো তাৎক্ষণিক বেগক বুজোৱা হয় বা তাৎক্ষণিক বেগ নিৰ্ধাৰণ কৰা হয়। এতিয়া ছাত্ৰ ছাত্ৰীসকল ইয়াত আমাক কিছুমান গুৰুত্বপূৰ্ণ কথা দিয়া হৈছে। বেগৰ কথা আমি আলোচনা কৰিলো ইতিমধ্যে, আৰু ইতিমধ্যে আমি গম পাইছো যে হৰণক যেতিয়া সময়েৰে আমি হৰণ কৰিম তেতিয়া আমি বেগ পাম। এতিয়া ইয়াত কেইটামান কথা কোৱা হৈছে। ইয়াত কৈছে যে বেগ আমাৰ শূন্য হ'ব পাৰে, ধনাত্মক বা ঋণাত্মকো হ'ব পাৰে। বেগ কি হ'ব পাৰে? শূন্য, ধনাত্মক আৰু ঋণাত্মক, অৰ্থাৎ 0 প্লাছ আৰু মাইনাছ, যিকোনো ভেলিউ বা যিকোনো মানে বেগৰ হ'ব পাৰে। লগতে কৈছে যে স্পীডোমিটাৰৰ ক্ষেত্ৰত কৈছে স্পীডোমিটাৰে কি কৰে? তাৎক্ষণিক বেগ জোখে বুলি ইয়াতে কৈছে। ইয়াৰ আগৰ অধ্যায়ত তোমালোকে অডোমিটাৰৰ কথা পাইছিলা, অডোমিটাৰে দূৰত্ব জোখে আৰু স্পীডোমিটাৰে কি কৰে? বেগ জোখে বুলি ইয়াত উল্লেখ কৰা হৈছে। এতিয়া ছাত্ৰ ছাত্ৰীসকল আমাক সুষম আৰু বিষম গতিৰ কথা কৈছে, আৰু গতিৰ কথা অহাৰ লগে লগে আমাৰ দ্ৰুতি আৰু বেগৰ কথাটো আহি পৰিব। গতিকে সুষম আৰু বিষম গতিৰ কথা কৈছে, যেতিয়া এটা বস্তুৱে বা এটা পদাৰ্থ বা এটা বস্তুৱে সুষম গতিৰে গতি কৰে, তাক আমি এই লেখৰ জৰিয়তেনো কেনেকৈ আমি বুজাম, বা বস্তু এটা যদি বিষম গতিৰে গতি কৰে বা তাক দ্ৰুতি যদি বিষম হয়, তাক লেখৰ সহায়ত আমি কেনেকৈ বুজাম, তাকে আমি ইয়াতে আলোচনা কৰো। আহাচোন প্ৰথমতে সেয়া জানিবলৈ আমি জানিব লাগিব সুষম দ্ৰুতিনো কি। এতিয়া বস্তু এটাই সমান সমান সময়ৰ ব্যৱধানত, গতিকে এটা সমান সমান সময়ৰ ব্যৱধানত সমান সমান দূৰত্ব যদি অতিক্ৰম কৰে, সমান সমান দূৰত্ব যদি অতিক্ৰম কৰে, তেতিয়া তাৰ যিটো দ্ৰুতি তাকে সুষম দ্ৰুতি বুলি কোৱা হয়। দ্ৰুতিক কি কয়? সুষম দ্ৰুতি বুলি কোৱা হয়। আৰু এতিয়া এই সুষম দ্ৰুতিৰ ফলত আমি যদি এই সুষম দ্ৰুতি লেখৰ সহায়ত যদি আমি উপস্থাপন কৰো, তেতিয়া আমি কেনেধৰণৰ পাম চাওঁ আহাচোন। ইয়াত চোৱা এক্স অক্ষয়, এডাল এক্স অক্ষয়ত আমাক কি দিয়া হৈছে? এক্স অক্ষয়ত আমাক সময় দিয়া হৈছে, সময় উল্লেখ কৰা হৈছে। ঠিক তেনেকে ৱাই অক্ষয়ডাল, এডাল যদি ৱাই অক্ষয় হয়, এই ৱাই অক্ষয়ডালত কিন্তু দূৰত্ব দিয়া হৈছে। এতিয়া যদি সমান সমান সময়ৰ ব্যৱধানত, অৰ্থাৎ 1 ছেকেণ্ড আমি ল'ব পাৰো, 1 ছেকেণ্ড ব্যৱধানত যদি সমান সমান দূৰত্ব অতিক্ৰম কৰে, গতিকে প্ৰত্যেক 1 ছেকেণ্ডত বোলে 10 মিটাৰ অতিক্ৰম কৰিছে, গতিকে দ্বিতীয়টো 1 ছেকেণ্ডতো 10 মিটাৰ অতিক্ৰম কৰিছে। তেনেধৰণৰ যদি এটা দ্ৰুতি লাভ কৰে বস্তুটোৱে, তেতিয়া যদি সেই সময় আৰু সেই দূৰত্বক যদি আমি লেখ এটাত বহুৱাই দিওঁ, তেতিয়া আমি এনেধৰণৰ লেখ এডাল, চিধা লেখ এডাল আমি পাবলৈ সক্ষম হ'ম। তোমালোকে এনেধৰণৰ যদি লেখ এটা দেখি পোৱা, য'ত এক্স অক্ষত সময় আছে আৰু ৱাই অক্ষত দিয়া আছে দূৰত্ব, আৰু লেখডাল ঠিক এনেধৰণৰ হয়, তোমালোকে ক'ব পাৰিবা যে এই লেখডাল কিন্তু সুষম দ্ৰুতিৰ লেখ। ইয়াৰ পিছতে আমি বিষম দ্ৰুতিলৈ আহোঁ। ইয়াতনো কেনেধৰণৰ পৰিস্থিতি হয় আমি চাওঁ আহাচোন। যদি বস্তু এটাই সমান সময়ৰ ব্যৱধানত কি কৰে যে অসমান দূৰত্ব অতিক্ৰম কৰে, গতিকে এতিয়া সমান সময়ৰ ব্যৱধানত অসমান দূৰত্ব অতিক্ৰম কৰিছে, গতিকে সমান সমান সময়ত কিন্তু সমান দূৰত্ব অতিক্ৰম কৰিব পৰা নাই, তেনে ক্ষেত্ৰত কি কোৱা হয়? ইয়াৰ দ্ৰুতিক আমি বিষম দ্ৰুতি বুলি ক'ব লাগিব। এতিয়া আগৰ দৰে একেদৰে যদি আমি এক্স অক্ষয়ত যদি আমি সময়টো লওঁ, এক্স অক্ষয়ডাল সময়ৰ অক্ষয় বুলি ধৰি লওঁ, আৰু ৱাই অক্ষয়ডাল আমি দূৰত্বৰ অক্ষ বুলি ধৰি লওঁ। এতিয়া চোৱাচোন, এনেধৰণৰ এটা যদি লেখ পাওঁ, যিটো চিধা নহয় বা পোন নহয়, এই লেখটো দেখিছানে? এই লেখডাল পোৱাৰ লগে লগে, এনেধৰণৰ লেখ এটা পোৱাৰ লগে লগে আমি গম পাম যে এইটো হৈছে বিষম দ্ৰুতিৰ লেখ। অৰ্থাৎ বিষম দ্ৰুতিক যদি আমি এনেধৰণে এটা লেখৰ সহায়ত যদি আমি লেখৰ সহায়ত যদি উল্লেখ কৰো বা লেখৰ সহায়ত আমি বুজাবলৈ চেষ্টা কৰো, তেনেহলে এনেধৰণৰ এটা লেখ আমি পাবলৈ সক্ষম হ'ম। ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকক পাঠ্যপুথিৰ পৰা কিছুমান উদাহৰণ দিয়া হৈছে। তোমাক পাঠ্যপুথিত থকা উদাহৰণ কিছুমান আমি এই অংকবোৰ কৰি চাবলৈ চেষ্টা কৰো আহাচোন। প্ৰথম উদাহৰণটো তোমালোকক ইয়াত দিয়া হৈছে 8.2, তোমালোকৰ পাঠ্যপুথিটো 8.2 বুলি এইটো আছে। এই উদাহৰণটো আমি এতিয়া কৰিবলৈ চেষ্টা কৰো। প্ৰথমতে এই উদাহৰণৰ যিটো প্ৰশ্ন, সেইটো আমি বুজিব লাগিব। ইয়াত কি দিছে চাওঁ আহাচোন। যাত্ৰাৰ আৰম্ভণিত গাড়ী এখন
ওডোমিটাৰৰ পাঠ 2000 কিলোমিটাৰ দেই প্ৰথমতে আছিলে 2000 আৰু যাত্ৰাৰ শেষত ইয়াৰ পাঠ হ'ল 2400 কিলোমিটাৰ এতিয়া যদি ভ্ৰমণ সম্পূৰ্ণ কৰোতে 8 ঘণ্টা অতিবাহিত হৈছে গতিকে গোটেই ভ্ৰমণৰ সময়ছোৱা বা কালছোৱা কি আছিল 8 ঘণ্টা 8 ঘণ্টাত এই গাড়ীখনে গতিকে ইমানখিনি পথ অতিক্ৰম কৰিলে তেন্তে গড় দ্ৰুতি কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু মিটাৰ প্ৰতি ছেকেণ্ডত নিৰ্ণয় কৰা গতিকে গড় দ্ৰুতি নিৰ্ণয় কৰিব দিছে আমাক কিন্তু এককটো দুটা এককত আমাক উল্লেখ কৰিবলৈ দিছে প্ৰথমতে আমি কিলোমিটাৰ প্ৰতি ঘণ্টাত আমি ইয়াক উলিয়াই চাব লাগিব তাৰ পিছত আমি মিটাৰ প্ৰতি ছেকেণ্ডত আমি উলিয়াই চাব লাগিব এতিয়া গড় দ্ৰুতি আমি নিৰ্ধাৰণ কৰিব লাগিব গড় দ্ৰুতি আমি নিৰ্ধাৰণ কৰিবলৈ যাওঁতে ইতিমধ্যে তোমালোকে গম পোৱা যে গড় দ্ৰুতি হৈছে অতিক্ৰম কৰা মুঠ দূৰত্বক যেতিয়া আমি অতিবাহিত মুঠ সময়েৰে হৰণ কৰি দিম তেতিয়া আমি গড় দ্ৰুতি পাবলৈ সক্ষম হ'ম এইটো ক্ষেত্ৰত চোৱাচোন এইটো ক্ষেত্ৰত আমাক দূৰত্বটো কিন্তু কিলোমিটাৰ দিয়া হৈছে আৰু সময়টো ঘণ্টাত দিয়া হৈছে গতিকে পোনপ্ৰথমতে আমি কিলোমিটাৰ প্ৰতি ঘণ্টাতে উত্তৰটো পাবলৈ সক্ষম হ'ম চাওঁ আহাচোন এইটো আমি কেনেকৈনো সমাধা কৰিব পাৰো ইয়াত পুনৰবাৰ তোমালোকক প্ৰশ্নটো দিয়া হৈছে এই প্ৰশ্নৰ উত্তৰ হিচাপে সমাধানটো ইয়াত তোমালোকক কৰি দিয়া হৈছে গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব বা মুঠ দূৰত্বটো আমি কেনেকৈ পাম 2400ৰ পৰা আমি যে 2000 কিলোমিটাৰ যেতিয়া বিয়োগ কৰিলে আমি এইটো কৰাৰ লগে লগে আমি ইয়াতে 400 কিলোমিটাৰ পাইছো এয়া হৈছে কি অতিক্ৰম কৰা মুঠ দূৰত্ব আৰু অতিবাহিত মুঠ সময় t সমান কিমান 8 ঘণ্টা 8 আৱাৰ্ছ দিয়া হৈছে এতিয়া যেতিয়া আমি 400 কিলোমিটাৰক আমি 8ৰে হৰণ কৰিম তেতিয়া আমি ইয়াৰ উত্তৰটো কিলোমিটাৰ প্ৰতি ঘণ্টাত পাবলৈ সক্ষম হ'ম ঠিক এনে ধৰণে গাড়ীখনৰ গড় দ্ৰুতি হ'ব এয়া দেখিছানে তোমাক 400 কিলোমিটাৰ 8ৰে যে হৰণ কৰিছে এইফালে কৰি দিছো 400 কিলোমিটাৰ প্ৰতি এটো কি কৰিছে 8 ঘণ্টাৰে হৰণ কৰিছে গতিকে 8 গুণ 8 5 গুণ 40 গতিকে 50 কিলোমিটাৰ প্ৰতি ঘণ্টা ইয়াতে তোমালোকে উত্তৰটো পাবলৈ সক্ষম হৈছা ঠিক এনে ধৰণে কৰিছে এতিয়া প্ৰশ্নত আমাক কি সুধিছিলে প্ৰশ্নটো চাওঁ আহাচোন আমাক কি সুধিছিলে যে গড় দ্ৰুতি কিহত উলিয়াবলৈ দিছিলে কিলোমিটাৰ প্ৰতি ঘণ্টা গতিকে ইয়াৰ উত্তৰটো আমি ইতিমধ্যে উলিয়ালো এতিয়া আকৌ আমি মিটাৰ প্ৰতি ছেকেণ্ডত নিৰ্ণয় কৰিব লাগিব ইয়াকে কৰিবলৈ হলে আমি কি কৰিব লাগিব যে কিলোমিটাৰক আমি মিটাৰলৈ নিব লাগিব আৰু ঘণ্টাক আমি ছেকেণ্ডলৈ নিব লাগিব তাকে কৰিবলৈ আমি ইয়াত চাওঁচোন কিলোমিটাৰক আমি ঘণ্টালৈ নিবৰ কাৰণে তাক 1000ৰে পূৰণ কৰিব লাগিব আৰু 1 ঘণ্টাক আমি যেতিয়া ছেকেণ্ডলৈ নিম তেতিয়াহ'লে আমি কি কৰিব লাগিব এয়া 3600ৰে এইটো হৰণ কৰিব লাগিব এতিয়া চোৱা এই কিলোমিটাৰ প্ৰতি ঘণ্টাটো আমি কেনে ধৰণে ইয়াতে পাইছো 3600 কৰিছে এইখিনি কৰাৰ পিছত গোটেই ইউনিটখিনি যেতিয়া কেনসেল হৈছে ইয়াত কি হৈছে এই কিলোমিটাৰ কেনসেল হৈছে এইফালে ঘণ্টাটো কেনসেল হৈ গৈছে গতিকে মিটাৰ প্ৰতি ছেকেণ্ড থাকি গৈছে আৰু এই হৰণটো যেতিয়া আমি কৰিছো 13.9 মিটাৰ প্ৰতি ছেকেণ্ড আমি পাবলৈ সক্ষম হৈছো এতিয়া আমাৰ প্ৰশ্নত গড় দ্ৰুতি উলিয়াবলৈ দিছিলে কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু মিটাৰ প্ৰতি ছেকেণ্ড গতিকে দুইটা এককতে আমি ইয়াৰ উত্তৰটো পালো গতিকে গাড়ীখনৰ গড় দ্ৰুতি হ'ব 50 কিলোমিটাৰ প্ৰতি ঘণ্টা বা 13.9 বা 13.9 মিটাৰ প্ৰতি ছেকেণ্ড এইটো আমাৰ উত্তৰ ইয়াৰ পিছত আমি আন এটা উদাহৰণ কৰিবলৈ চেষ্টা কৰো ইয়াত প্ৰশ্ন এটা দিছে তাকে আমি চাওঁ আহাচোন 90 মিটাৰ দৈৰ্ঘ্যৰ পুখুৰী এটাত উষাই সাঁতুৰে গতিকে উষা বোলা মানুহগৰাকীয়ে বা ছোৱালীজনীয়ে এই 90 মিটাৰ দৈৰ্ঘ্যৰ পুখুৰী এটাত কি কৰিছে সাঁতুৰিছে আৰু তাই এটা মূৰৰ পৰা আনটো মূৰলৈ সাঁতুৰি পুনৰ একে পথেৰে ঘূৰি আহিছে গতিকে পুখুৰীটো যদি এটা পুখুৰী হয় ধৰি লৈছো এইটো পুখুৰীটোৰ দৈৰ্ঘ্য কিমান এইফালে 90 মিটাৰ বুলি কৈছে পুখুৰীটোৰ দৈৰ্ঘ্যটো 90 মিটাৰ আৰু উষা বোলা যি ছোৱালীজনীৰ নাম উল্লেখ কৰিছে তাই কি কৰিছে এই পুখুৰীটো পাৰ হৈ গৈছে বা সাঁতুৰি পাৰ হৈছে এই তাই এটা মূৰৰ পৰা আনটো মূৰলৈ সাঁতুৰি গৈছে এটা মূৰৰ পৰা আনটো মূৰলৈ সাঁতুৰি গৈছে আৰু পুনৰ একেটা পথেৰে কিন্তু সেইটো মূৰৰ পৰা এইটো মূৰলৈ আকৌ সাঁতুৰি ঘূৰি আহিছে গতিকে এতিয়া চোৱা এই গোটেইখিনি কাম কৰিবলৈ তাইক সময় কিমান লাগিছে সময় হৈছে 1 মিনিট সময় লাগিছে বুলি কৈছে 1 মিনিট সময় লাগিছে এতিয়া তাই
এবাৰ এই পুখুৰীটো পাৰ হৈ গৈছে পুনৰ আগৰ স্থানলৈ ঘূৰি আহিছে গতিকে মুঠ তাই বা এই উষাই মুঠ দূৰত্ব অতিক্ৰম কৰিছে 90 + 90 180 তাকে ইয়াত দিয়ে পথেৰে উভতি মুঠতে 180 মিটাৰ দূৰত্ব তাই অতিক্ৰম কৰে সময় কিমানত 1 মিনিটত তাই এই কামখিনি গোটেইখিনি কৰে এতিয়া ইয়াত প্ৰশ্নটো সুধিছে যে উষাৰ গড় দ্ৰুতি আৰু গড় বেগ নিৰ্ণয় কৰা এতিয়া এই উষাই যে সাঁতুৰিছিলে গতিকে তাই গড় দ্ৰুতিটো কিমান হ'ব আৰু গড় বেগ কিমান হ'ব দুইটা একেই নে বেলেগ বেলেগ তাকে আমি কৰি চাব লাগিব গড় দ্ৰুতি আৰু গড় বেগ আমি নিৰ্ধাৰণ কৰিব লাগিব এতিয়া আমি জানো যে গড় দ্ৰুতি উলিয়াবলৈ হলে আমাক কি লাগিব যে অতিক্ৰম কৰা মুঠ দূৰত্ব লাগিব আনহাতে বেগ উলিয়াবলৈ হলে আমাক লাগিব হৰণৰ মানটো এতিয়া আমি এইটো সমাধান কৰিবলৈ চেষ্টা কৰো আহাচোন ইয়াত এইটো প্ৰশ্ন পুনৰ এবাৰ দিয়া হৈছে আৰু ইয়াত দিছে যে উষাই 1 মিনিটত 180 মিটাৰ দূৰত্ব অতিক্ৰম কৰে 1 মিনিটত এইটো দূৰত্ব 180 মিটাৰটো হৈছে দূৰত্ব আৰু 1 মিটাৰটো হৈছে সময় আৰু ইয়াত দিয়া হৈছে 1 মিনিটত উষাৰ হৰণ কি হৈছে 0 মিটাৰ বুলি দিছে 0 মিটাৰ কিয় হৈছে কাৰণ তাই এটা মূৰৰ পৰা আনটো মূৰলৈ গৈ ঠিক একেটা পথেৰে কিন্তু আগৰ স্থানলৈ বা প্ৰাৰম্ভিক স্থানলৈ উভতি আহিছে গতিকে তাই হৰণ হ'ব কি 0 হৰণ হ'ব লগতে এতিয়া গড় দ্ৰুতি আমাক উলিয়াবলৈ দিছে গড় দ্ৰুতি কিন্তু কি হ'ব যে অতিক্ৰম কৰা মুঠ দূৰত্ব গতিকে উষাই যেহেতু এটা মূৰৰ পৰা আনটো মূৰলৈ গ'ল 90 মিটাৰ অতিক্ৰম কৰিলে আকৌ আনটো মূৰৰ পৰা আকৌ উভতি আহিলে পুনৰ 90 মিটাৰ অতিক্ৰম কৰিলে 90 মিটাৰ যোগ 90 মিটাৰ 180 মিটাৰ হৈছে তাই অতিক্ৰম কৰা মুঠ দূৰত্ব আৰু তাকে আমি 1 মিনিটেৰে বা 60 ছেকেণ্ডেৰে হৰণ কৰিব লাগিব ইয়াত দিয়া হৈছে 180 আৰু বাই 1 মিনিট এতিয়া 1 মিনিটক আমি 60 ছেকেণ্ডলৈ আমি ছেকেণ্ডলৈ ৰূপান্তৰ কৰিবলৈ 60 ছেকেণ্ডেৰে আমি পূৰণ কৰিছো গতিকে ফাইনেলি আমি কি পাইছো যে এয়া আমি পাইছো মিটাৰ প্ৰতি ছেকেণ্ডত আমি উত্তৰটো পাইছো আৰু 63 গুণ 180 গতিকে 3 মিটাৰ প্ৰতি ছেকেণ্ড এয়া হৈছে উষাৰ এয়া গড় দ্ৰুতি উষা বোলা ছোৱালীজনীৰ গড় দ্ৰুতি 3 মিটাৰ প্ৰতি ছেকেণ্ড আনহাতে এতিয়া গড় বেগ নিৰ্ধাৰণ কৰোঁতে কি কৰিব লাগিব হৰণক আমি অতিবাহিত মুঠ সময়েৰে হৰণ কৰিব লাগিব এতিয়া হৰণ যেহেতু 0 বুলি আমি ইতিমধ্যে ইয়াতে কৈছো আৰু অতিবাহিত মুঠ সময় হৈছে 1 মিনিট অৰ্থাৎ 60 ছেকেণ্ড এতিয়া এইটো যেতিয়া আমি কৰিম আমি জানো 0 যিকোনো সংখ্যাৰে হৰণ কৰাৰ লগে লগে আমি 0ই পাম গতিকে গড় বেগ উষাৰ হৈছে 0 বা 0 মিটাৰ প্ৰতি ছেকেণ্ড এতিয়া আমি এই দুটা আমি এই প্ৰশ্নটো সমাধান কৰি উত্তৰ পাবলৈ সক্ষম হলো এইফালে তোমালোকক সেইকাৰণে দিয়া হৈছে যে উষাৰ গড় দ্ৰুতি 3 মিটাৰ প্ৰতি ছেকেণ্ড আৰু তাই গড় বেগ হৈছে 0 মিটাৰ প্ৰতি ছেকেণ্ড গতিকে ইয়াৰ উত্তৰটো তোমালোকে দেখি পালা বুজিলা প্ৰশ্নটো এতিয়া আমি আন এটা ধাৰণালৈ যাব লাগিব সেই ধাৰণাটো হৈছে ত্বৰণৰ ধাৰণা ত্বৰণ ইয়াত দিয়া হৈছে ত্বৰণ বা এক্সেলাৰেশ্যন বুলি ইয়াক ইংৰাজীত কোৱা হয় এতিয়া ত্বৰণনো কি ইয়াত দিছে ত্বৰণ হৈছে বস্তু এটাৰ প্ৰতি একক সময়ত পৰিৱৰ্তন হোৱা বেগৰ জোখ গতিকে বেগ যেতিয়া পৰিৱৰ্তিত হয় তেতিয়া প্ৰতি একক সময়তনো কিমান বেগ পৰিৱৰ্তন হয় বা বেগৰ পৰিৱৰ্তনৰ হাৰ তাকে ত্বৰণ বুলি কোৱা হৈছে পৰিৱৰ্তন হোৱা বেগৰ জোখ বুলি ইয়াতে কৈছে আৰু ইয়াত আমি গাণিতিকভাৱে কেনে ধৰণে পাব পাৰো ত্বৰণ সমান বেগৰ পৰিৱৰ্তনক আমি অতিবাহিত সময়েৰে যে হৰণ কৰি দিম আমি ত্বৰণ বোলা এই ৰাশিটো পাম আৰু ত্বৰণক আমি এ ইংৰাজী সৰু ফলা এৰে বুজাও আৰু তাক a = v - u অৰ্থাৎ বেগৰ পৰিৱৰ্তন হৈছে v - u আৰু সৰু ফলা যেটো t হেয়া হৈছে অতিবাহিত সময় গতিকে এইটো ফৰ্মুলা এই ত্বৰণ ৰাশিৰ ফৰ্মুলাটো আমি মন কৰিবলগীয়া a = v - u/t তাৰ পিছত তোমালোকক ত্বৰণৰ SI এককটো দিয়া হৈছে গতিকে ত্বৰণৰ SI এককটো হৈছে মিটাৰ প্ৰতি ছেকেণ্ড স্কয়াৰ ইয়াত দিয়া হৈছে ত্বৰণৰ SI একক মিটাৰ প্ৰতি ছেকেণ্ড স্কয়াৰ আৰু ই এক ভেক্টৰ পৰিমাণ বুলিও তোমালোকক দিয়া হৈছে গতিকে এইখিনি কথাও গুৰুত্বপূৰ্ণ আৰু মন কৰিবলগীয়া ইয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকল ত্বৰণৰ প্ৰকাৰ দিয়া হৈছে আমি বেগৰ প্ৰকাৰ ইতিমধ্যে আলোচনা কৰিলো এতিয়া ত্বৰণৰ ক্ষেত্ৰতো কিন্তু সুষম ত্বৰণ আৰু বিষম ত্বৰণৰ বিষয়ে আমি আলোচনা কৰিব লাগিব পোনপ্ৰথমতে সুষম ত্বৰণৰ কথা দিয়া হৈছে সুষম ত্বৰণনো কি এতিয়া যদি বস্তু এটা সৰল ৰেখাৰে গতিশীল আৰু ইয়াৰ বেগ সমান সময়ৰ ব্যৱধানত সমান পৰিমাণত বাঢ়ে বা
কমে তেতিয়া বস্তুটোৰ ত্বৰণক আমি কি কওঁ সুষম বুলি কওঁ গতিকে এটো সুষম ত্বৰণ বুলি আমি তেতিয়া কওঁ যেতিয়া বস্তুটো কি হয় সমান সমান সময় ব্যৱধানত সমান সমান পৰিমাণত বাঢ়িবও পাৰে বা কমিবও পাৰে তা উদাহৰণ দিছে চোন উদাহৰণত কি দিছে মুক্তভাৱে অধুগমন কৰা বস্তু এটাৰ গতি যেটো বস্তু আন্ডাৰ ফ্ৰী ফল থাকে বা মুক্তভাৱে অধুগমন কৰে সেই বস্তুটোৰ গতিটো কি হৈছে সুষম ত্বৰণেৰে গতি কৰে বুলি ইয়াতে কোৱা হৈছে এতিয়া আমি এটা উদাহৰণৰ ফালে যাওঁ উদাহৰণত আমাক কি দিছে এই উদাহৰণটো 8.4 বুলি দিছে তোমালোকৰ পাঠ্যপুথিৰ পৰা এই উদাহৰণটো দিয়া হৈছে ইয়াৰ প্ৰশ্ন এটা কি দিয়া হৈছে চাওঁচোন আহা স্থিৰ অৱস্থানৰ পৰা অৰ্থাৎ স্থিৰ হৈ থকাৰ পৰা ৰাহুলে 30 সেকেন্ড সময়ত মানে 30 সেকেন্ড সময়ত 6 মিটাৰ প্ৰতি সেকেন্ড বেগ পাবৰ বাবে তাৰ সাইকেলৰ পেডেল মাৰিছে আৰু তাৰ পাছত তাৰ বেগ 4 মিটাৰ প্ৰতি সেকেন্ডলৈ কমাবলৈ পৰৱৰ্তী 5 সেকেন্ডত কি কৰিছে তাৰ পিছৰ 5 সেকেন্ডত কি কৰিছে হি ব্ৰেক প্ৰয়োগ কৰিছে প্ৰথমতে কি কৰিছে যে হি তাৰ যেটো বেগ বহাব চেষ্টা কৰিছে 30 সেকেন্ডত 6 মিটাৰ প্ৰতি সেকেন্ড বেগ পাবলৈ চেষ্টা কৰিছে কোনে এই ৰাহুল বুলা লৰাজনে তাৰ পৰৱৰ্তী সময়ত কি কৰিছে তাৰ বেগ 4 মিটাৰ প্ৰতি সেকেন্ডলৈ কমাব বিচাৰিছে গতিকে কমাবলৈ পৰৱৰ্তী 5 সেকেন্ডত হি ব্ৰেক প্ৰয়োগ কৰিছে এতিয়া দুয়ো ক্ষেত্ৰতে সাইকেলখনৰ ত্বৰণ নিৰ্ণয় কৰা গতিকে যেতিয়া হি চেষ্টা কৰিছিলে তাৰ বেগটো বহাবলৈ সেই সময়ত তাৰ ত্বৰণ আৰু যেতিয়া বেগ কমাবলৈ চেষ্টা কৰিলে তেতিয়া তাৰ ত্বৰণ সেই দুইটা ক্ষেত্ৰতে ত্বৰণ নিৰ্ধাৰণ কৰিবলৈ আমাক কোৱা হৈছে এতিয়া চাওঁচোন আহা প্ৰথম ক্ষেত্ৰত কি হৈছিলে ৰাহুলে স্থিৰ অৱস্থাত আছিল গতিকে তাৰ প্ৰাৰম্ভিক বেগ 0 আছিল ইয়াত হেকানে দিয়া হৈছে u = 0 বুলি এটো ঠিকে দিয়া হৈছে আৰু অন্তিম বেগ কিমান পাবলৈ চেষ্টা কৰিছিলে ই পেডেল মাৰিছিলে অন্তিম বেগ 6 মিটাৰ প্ৰতি সেকেন্ড পাবলৈ চেষ্টা কৰিছিলে গতিকে হেতু অন্তিম বেগ হ'ব হেতু ইয়াতে আমাক ইয়াতে দিয়া হৈছে লগতে সময়ৰ যি সময় লৈছিলে হেয়া হৈছিলে 30 সেকেন্ড এতিয়া আমি ত্বৰণ আমাক উলিয়াবলৈ দিছিলে আমি ত্বৰণ জানো যে a = v - u/t গতিকে এই v - u/t v u আৰু t এয়া হৈছে u আৰু v হৈছে প্ৰাৰম্ভিক আৰু অন্তিম বেগ আৰু t দিছে সময়ৰ কথা এতিয়া আমি এটো সমীকৰণ যেটা মানটো বহুৱাই দিম প্ৰাৰম্ভিক বেগ অন্তিম বেগ যেতিয়া আৰু লগতে সময় যেটা বহুৱাই দিম ইয়াত তোমালোকে দেখিছানে প্ৰাৰম্ভিক বেগ হৈছে 0 অন্তিম বেগ 6 আৰু তাক যেতিয়া আমি 30 সেকেন্ডৰে হৰণ কৰি দিম আমি ইয়াতে ত্বৰণৰ মানটো পাবলৈ সক্ষম হম ত্বৰণ হৈছে 0.2 মিটাৰ প্ৰতি সেকেন্ড এটো আমি পাবলৈ সক্ষম হৈছে 0.2 মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ এটো আমি কেনে ধৰণে পালো এটো যদি সমান চিন দিও 6 ৰ পৰা 0 মাইনাস কৰিলে 6 ইয়াত থাকিলে মিটাৰ প্ৰতি সেকেন্ড তোমালোকক তো মই এককটো কেনে ধৰণে উলিয়াইছে হেয়া মই বুজাবলৈ চেষ্টা কৰিছো তলত আছে 30 সেকেন্ড গতিকে ইয়াতে তোমালোকে চাবা 6 5 * 30 1/5 আৰু ইয়াত কি মিটাৰ প্ৰতি সেকেন্ড আৰু এই সেকেন্ডটো যেতিয়া ওপৰলৈ যাব সেকেন্ড -1 আলটিমেটলি হ'ব 0.2 মিটাৰ প্ৰতি -1 হ'ব -2 গতিকে এনে ধৰণে আমি উত্তৰটো পাবলৈ সক্ষম হৈছো তাৰ পিছতে দ্বিতীয়টো ক্ষেত্ৰত কি হৈছিলে সুধিছে দ্বিতীয়টো ক্ষেত্ৰত অৰ্থাৎ কি যেতিয়া ৰাহুলে ব্ৰেক প্ৰয়োগ কৰিছিলে যাতে তাৰ বেগটো হ্ৰাস পায় 4 মিটাৰ প্ৰতি সেকেন্ডলৈ এটো ক্ষেত্ৰতনো কি হৈছিলে এতিয়া এটো ক্ষেত্ৰত প্ৰাৰম্ভিক বেগ কি হ'ব সেই যেতিয়া হি 6 মিটাৰ প্ৰতি সেকেন্ডলৈকে গৈছিলে তাৰ পিছত আকৌ পুনৰ তাৰ বেগটো কমাব চেষ্টা কৰিছিল গতিকে প্ৰাৰম্ভিক বেগ u = 6 মিটাৰ প্ৰতি সেকেন্ড আৰু হি চেষ্টা কৰিছিল যে তাৰ অন্তিম বেগ হওক 4 মিটাৰ প্ৰতি সেকেন্ড এটো হৈছে v = 4 মিটাৰ প্ৰতি সেকেন্ড আৰু সময় লৈছিল এইখিনি কাৰ্য কৰিবৰ কাৰণে 5 সেকেন্ড সময় গতিকে এটো আমাৰ সময়ৰ মান পুনৰ আমি a = v - u/t সেই ফৰ্মুলাত আমি এই মানবিলাক যেতিয়া আমি বহুৱাই দিছো আমি দেখিবলৈ পাইছো যে উত্তৰ আমি পাইছো 4 মিটাৰ প্ৰতি সেকেন্ড -6 মিটাৰ প্ৰতি সেকেন্ড হ'ব -2 মিটাৰ প্ৰতি সেকেন্ড এতিয়া সেই কাৰণে এটো মাইনাসত আহিব বা এটো এটা ঋণাত্মক ৰাশি হ'ব যাক আমি 5 সেকেন্ডেৰে হৰণ কৰিম উত্তৰটো আমি পাইছো -0.4 মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ এতিয়া এই ঋণাত্মক বা এই মাইনাস সাইনটো আমাক বুজাইছে যে
এই ৰাহুলৰ যি চাইকেলৰ যি স্পীড সেয়া হ্ৰাস পাইছে বা কমিছে সেইকাৰণে ইয়াৰ চিনটো যিটো বহিছে ইয়াৰ মানটোৰ আগত চিনটো মাইনাছ বহিছে ইয়াত দিয়া হৈছে চাইকেলখনৰ ত্বৰণ প্ৰথম ক্ষেত্ৰত 0.2 মিটাৰ প্ৰতি ছেকেণ্ড স্কয়াৰ আৰু দ্বিতীয় ক্ষেত্ৰত কি হৈছে -0.4 মিটাৰ প্ৰতি ছেকেণ্ড স্কয়াৰ হ'ব এনে ধৰণে আমি এই উদাহৰণটো বা প্ৰশ্নটো সমাধান কৰিবলৈ সক্ষম হলো এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকক দিয়া হৈছে বিষম ত্বৰণৰ কথা আমি সুষম ত্বৰণৰ কথা আলোচনা কৰিলো তে বিষম ত্বৰণনো কি আমি বিষম দ্ৰুতি বিষম গতি বিষম দ্ৰুতি এইবিলাক কথা ইতিমধ্যে আলোচনা কৰিছো বিষম ত্বৰণৰ কথা আমি এটা আলোচনা কৰিম ইয়াত কৈছে বস্তুৰ বেগ বিষম হাৰত পৰিৱৰ্তিত হলে ইয়াৰ ত্বৰণক বিষম ত্বৰণ বুলি কোৱা হয় এতিয়া এই বিষম ত্বৰণৰ উদাহৰণ ইয়াত দিয়া হৈছে ইয়াত কি কৈছে যদি গাড়ী এখনে পোন পথত সমান সময়ৰ অন্তৰালত বেলেগ বেলেগ পৰিমাণে দ্ৰুতিৰ বৃদ্ধি কৰে গাড়ীখনে বিষম ত্বৰণেৰে গতি কৰিছে বুলি ক'ব পাৰি অৰ্থাৎ বেলেগ বেলেগ পৰিমাণ সমান সময়ৰ অন্তৰালত গতিকে সমান দ্ৰুতিৰে আগনবাঢ়ে বা নকমে বেলেগ বেলেগ পৰিমাণে আগবাঢ়ে বা কমে বা দ্ৰুতি ভাৰ বেলেগ বেলেগ বা দ্ৰুতি বেলেগ ধৰণে বাঢ়ে তেনে ক্ষেত্ৰত কি হয় ইয়াক আমি বিষম ত্বৰণেৰে বা গাড়ীখনৰ বিষম ত্বৰণ আছে বুলি আমি ক'ব পাৰি এতিয়া ধনাত্মক ত্বৰণনো কি আমাক সোধা হৈছে ধনাত্মক ত্বৰণ ইতিমধ্যে আমি যেতিয়া এটা উদাহৰণ ইয়াৰ আগতে কৰিছিলো তেতিয়া আমি দেখিছিলো যে প্ৰথম ক্ষেত্ৰত কি আছিল ত্বৰণৰ আগত কিন্তু প্লাস সাইন আছিল বা হেতু এটা ধনাত্মক ত্বৰণ আছিল এটা ধনাত্মক ত্বৰণনো কেতিয়া হয় যদি বেগৰ দিশত ত্বৰণ হয় তাক ধনাত্মক ত্বৰণ বুলি গণ্য কৰা হয় এখন ৰেলৰ গতি বৃদ্ধি হয় এতিয়া এই উদাহৰণটো দিছে দেখিছানে যেতিয়া ৰেল এখন চলিছে যেতিয়া গতি বৃদ্ধি হৈ গৈ থাকে তেতিয়া তাৰ ত্বৰণ কি হ'ব ধনাত্মক হ'ব বুলি ইয়াতে কৈছে আনহাতে ত্বৰণ ঋণাত্মকো হ'ব পাৰে ঋণাত্মক ত্বৰণনো কি ঋণাত্মক ত্বৰণৰ কথা ইয়াত দিয়া হৈছে যদি বেগৰ দিশৰ বিপৰীতে ত্বৰণ হয় তাক ঋণাত্মক ত্বৰণ বুলি গণ্য কৰা হয় এতিয়া উদাহৰণ হিচাপে তোমালোকক কি দিছে যে এখন ৰেলৰ গতি হ্ৰাস পালে অৰ্থাৎ যেতিয়া ৰেল এখনৰ গতি যেতিয়া কমি আহে বা তাত ব্ৰেক প্ৰয়োগ কৰা হয় তেতিয়া তাৰ গতিটো কি হয় তাৰ গতি বা তাৰ ত্বৰণ হয় ঋণাত্মক ত্বৰণ বুলি আমি ক'ব পাৰো ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত বেগৰ কথা আলোচনা কৰিলো লগতে আমি ত্বৰণৰ কথাও কিন্তু কিছু ধাৰণা পালো বা আলোচনা কৰিলো এতিয়া আমি মূল্যায়নৰ প্ৰশ্ন কিছুমান কৰিবলৈ চেষ্টা কৰো প্ৰথম প্ৰশ্নটোত আমাক সুধিছে ত্বৰণৰ এছআই একক আমি ইতিমধ্যে পাইছো মিটাৰ প্ৰতি ছেকেণ্ড স্কয়াৰ মিটাৰ প্ৰতি ছেকেণ্ড মিটাৰ ছেকেণ্ড বা মিটাৰ ছেকেণ্ড স্কয়াৰ ইয়াৰ শুদ্ধ উত্তৰটো ক মিটাৰ প্ৰতি ছেকেণ্ড স্কয়াৰ ইয়াৰ পিছৰ প্ৰশ্নটো চাও ইয়াত আমাক সুধিছে যদি উলম্বভাৱে ওপৰলৈ দলিয়াই দিয়া বল এটা পুনৰ নিজৰ স্থানলৈ উভতি আহে ইয়াৰ গড় বেগ হ'ব গতিকে ওপৰলৈ দলিয়াই দিয়া বল এটা যদি আকৌ নিজৰ স্থানলৈ ঘূৰি আহে তাৰ হৰণ শূন্য হ'ব আৰু তাৰ বেগ কি হ'ব আমি চাব লাগিব 0 মিটাৰ প্ৰতি ছেকেণ্ড 20 মিটাৰ প্ৰতি ছেকেণ্ড 50 মিটাৰ প্ৰতি ছেকেণ্ড নে 100 মিটাৰ প্ৰতি ছেকেণ্ড আমি জানো যে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 0 মিটাৰ প্ৰতি ছেকেণ্ড ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত বেগৰ ধাৰণাটো পালো বেগৰ কথা আলোচনা কৰিলো লগতে ত্বৰণৰ কথা আলোচনা কৰিলো কিছুমান উদাহৰণৰ পৰা প্ৰশ্ন উত্তৰ কৰি চাবলৈ চেষ্টা কৰিলো আৰু মূল্যায়নৰ প্ৰশ্ন কিছুমানো কৰিলো আজি আমাৰ এই অংশটো ইয়াতে শেষ হ'ল পৰৱৰ্তী অংশত আমি আন কিছুমান কথা আলোচনা কৰিম আজিলৈ আহো ধন্যবাদ